ৱাগনাৰখন মই সেই পৰহি ভিডিঅ' দিছিলোঁ আৰু এইখন 2011 মডেলৰ আছিলে, ফাৰ্ষ্ট অনাৰ আছিল, চাবিও দুটাই আছিলে। গাড়ীখন মানে যোৰহাটৰ এজনেও কথা পাতি আছিল আৰু আমাৰ 12 বজীয়াৰ এজনেও অলপ বেয়াই পাইছে, তেওঁ ল'ম বুলিয়ে কৈছিলে। কিন্তু কি হ'ব, হঠাৎ মানে আমাৰ দাদা ওলাই গ'লহি, আমাৰ দাপনিবুৰি, বেছি দূৰ নহয়, আমাৰ বিষ্ণু মন্দিৰৰ ওচৰতে আৰু ঘৰ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, তেওঁৱে ল'লেহি। কেনেকুৱা কি পালে? গাড়ী খুব ধুনীয়া, ভালে পালো আৰু দামটো জেনুইন। আৰু তোমালৈ বহুত বহুত ধন্যবাদ। থেংক ইউ। তোমাৰ এই যিটো ব্যৱসায়ীটো খুব সুন্দৰভাৱে আগবাঢ়ি যাওক, শুভেচ্ছা থাকিলে। তুমি জীৱনত যাতে আৰু খুব আগবাঢ়ি যাব পাৰা। ধন্যবাদ দাদা। গতিকে বহুত ভাল মানুহ, দাদাই ধুনীয়াকৈ গাড়ীখন চেক কৰি চালে গোটেইকেইজনে। আহা তোমাকো দেখাই দিওঁ। এই মই স্কুলত পঢ়ি থাকোঁতে মোৰ ওপৰৰ ব্যস্ত হৈ আছিল তেওঁ, মই এম্বুৱাত পঢ়ি থাকোঁতে। তেওঁ আহিল, দুইজন আমাৰ এই ফৰেষ্টতে কৰা ন তুমি? গোটেইকেইজনে চালে, চেক কৰিলে আৰু বাকী ঠিকে পাইছা? ঠিকে আছে ন? গাড়ী এখন দিলোঁ, আজিতো গাহৰি হ'ব নে কি হ'ব খানা? দাবীটো হ'বই নহয় জানো? নতুন গাড়ী শুভেচ্ছা থাকিলে দাদা, ভালে গ'লে চলাই থাকক। আজিৰ পৰা তাৰ সুসম্পৰ্ক হ'ল আৰু আহিব এইফালে আহিলে, আৰু এইফালে মানে কি ওচৰতে নহয়, মন গ'লে আহিয়ে যাবা বৌহঁতক লৈ। দিয়ক যাওক, ঠিক আছে দাদা। বেলু দাদা